करोता कृष्णा सक्रंता काम कोटि जीता जगदां पालको धात्य देवा उद्धव साधुबान्धव उद्धव साधुबान्धव उद्धव साधुबान्धव प्रवेश राखें धर ताल एक ताल देखा दीदा सभा मोहिते जगत ईश्वर ओयारी होंगे सारे देखी नुहारा ओयारी होंगे सारे वस्त्रे हुभे आती श्याम करे वारा ओयारे कब मने सारे सभा भीतर ओयारी राम हरि राम हरि बुला हवेदर ओयारी राम हरि राम
देवकी नंदनाय नंद गोप कुमाराय गोविंदाय नमो नमः गोविंदाय नमो नमः गोविंदाय नमो नमः गोविंदाय नमो नमः बान्ध उद्धव मोर प्रभु विश्व ब्रह्मांडरे बिरंदिया সংসার আমারে সৃষ্টি प्रभु কল্লোলিত মায়ার প্রভাবে আবৰি থাকো ব্ৰহ্মাণ্ডৰ প্ৰতিটো জীৱ प्रभु সত্য ত্ৰেতা দ্বাপৰ আৰু কলি এই চাৰিও যুগৰ ভিতৰত কলি যুগত জীৱৰ মুক্তিপথ সুগম হোৱাৰ হেতুকে प्रभु জ্ঞানীসকলে সকলোৰে ভিতৰত কলি যুগকে শ্ৰেষ্ঠ যুগ বুলিছে प्रभु এই যুগত আমাৰে শ্ৰৱণ কীৰ্তন ভকতি কৰি জীৱই লভিব মুকুতি प्रभु পান্থপুত্ৰ प्रभु তুমি মোৰ অতিকে আপোন प्रभु অতিকে পৰম प्रभु তোমাৰ অন্তৰত আমাৰ প্ৰতি যে প্ৰীতিভাৱৰ জন্ম হ'ল प्रभु তাৰ ফলতে আজি তুমি আমাৰ পৰম বান্ধৱ प्रभु পান্থপুত্ৰ प्रभु তোমাৰ অন্তৰত যে নিৰ্মল আত্মাই ঠাই পাইছে সেই নিৰ্মল আত্মাও আমাৰেই আগে प्रभु পান্থপুত্ৰ प्रभु বৰ্তমান দ্বাপৰৰ ৰাজত্বকাল লাহে লাহে অৱসান হৈ আহিছে प्रभु দ্বাপৰৰ আৰু বেছি দিন ৰাজত্ব নাই পান্থ प्रभु নাই দ্বাপৰৰ অন্তত কলিয়ে ফিৰিব সমগ্ৰ ধৰা নিত্য নৈমিত্তিক জাতি ধৰ্ম সকলো বিলাকটো শেষ কৰি পেলাব কলিয়ে তেতিয়া তোমাৰ পৰম ভক্তগণৰ অৱস্থা কি হ'ব প্ৰভু কি হ'ব দুষ্টক দমন আৰু সন্তক পালন কৰাটোৱে আমাৰ কৰ্তব্য পান্থপুত্ৰ প্ৰভু সৌৱা চোৱা বিজুলীয়ে কেনেদৰে কৰিছে অংকন ৰেখাৰ চকা মকা মেঘৰ আঁৰত লুকাই সিঁচিছে হীৰাম ধেনুত হাততি ৰং সঁচা প্ৰভু আমিও তেনেদৰে ভকতৰ আঁৰত লুকাই প্ৰভু সুন্দৰে সাজিছোৱে ধুনীয়া ধৰা প্ৰভু যিজনে পুত্ৰৰ দ্বাৰা
দেহকে সমন্ধ বুলি মোহত অন্ধ হৈ আমাৰ সেৱাৰ পৰা বঞ্চিত থাকে। তেনেলোকৰ কোনো কালে তোক ভয় নুগুচে সকলে। প্ৰভু আমাৰ সেৱাত সকলো দুখৰ হৰণ হয়। প্ৰভু যি আমাৰ সেৱাত সুখ পায় তাকে অত্যন্তে সুখ বোলে। প্ৰভু পান্থপুত্ৰ প্ৰভু কলিকালত আমাৰ শ্ৰৱণ কীৰ্তন ভকতি কৰা সকলৰ কোনো বিঘিনি নহয় পান্থ। প্ৰভু তোমাৰ অনন্ত অপাৰ মহিমা তাক আমি নোৱাৰিম বুজিব। মানৱ ৰূপ ধৰি শ্ৰীকৃষ্ণৰ অৱতাৰ হৈ আহি আছা সংসাৰৰ মধ্যে। প্ৰভু দিনহীন উদ্ধৱক তোমাৰ কৰোণাৰ বিনে অন্য সম্পদ নালাগে কোকে। পান্থপুত্ৰ প্ৰভু আমি সংসাৰ কৰিলো বৃত্তি। প্ৰভু ধৰ্ম অৰ্থ কাম মোক্ষ আশ্ৰয় কৰি গৃহাশ্ৰম ধৰ্ম আচৰণ কৰি প্ৰভু আমিও বহু পুত্ৰৰ গৰাকী হলো। এই যতুগণৰ জন্মৰ কথা কওঁ শুনা। প্ৰভু পূৰ্বত যিবোৰ দাৰুণ দৈত্য আছিল আৰু দেৱাসুৰৰ যুদ্ধত পাৰে পৰাজিত হৈ নিহত হৈছিল। প্ৰভু সেইবোৰ আহি আজি মনুষ্য ৰূপত জন্ম লৈ বৈষ্ণৱসকলক বিঘিনি ঘটাইছিল। প্ৰভু সেই সকলক নিৰ্মূল কৰিবলৈ প্ৰভু আমাৰ ইহা দেশত অসংখ্য দেৱতা আহি এই যদুবংশতে জন্ম হৈছিল। প্ৰভু তেওঁলোকৰ মন সদায় আমাতেই আছিল, কিন্তু তেওঁলোকে আমাৰ প্ৰকৃত স্বৰূপ জানিবলৈ সক্ষম হোৱা নাছিল পান্থ। প্ৰভু আমাক তেওঁলোকৰ মাজৰে এজন বুলি ভাবি প্ৰভু সাধাৰণ ৰূপত জ্ঞান কৰি আছিল। পুনৰ তেওঁলোকক যদুবংশৰ ধ্বংসৰ চলেৰে প্ৰভু পৰম মুক্তি কৰিম প্ৰদান। প্ৰভু পান্থপুত্ৰ প্ৰভু কলি অহাৰ লগে 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 সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড প্ৰভু অন্যায় নাই অত্যাচাৰ প্ৰভু উৎপীড়নে ভৰি পৰিব। প্ৰভু আমিও আৰু বেছি দিন নাথাকিম এই দ্বাৰকা।
অংহাৰিলে এইটো যদুবংশ আমাৰো যে কাৰ্য নাথাকিব ইয়াত। যে কৰ্মৰ কাৰণে আমি আহিছিলোঁ, প্ৰভু সেই কৰ্ম হ'ল সমাপন। প্ৰভু আমি যোৱা মাত্ৰে ঘটিব প্ৰমাণ। প্ৰভু কেন জানি তুমি থাকিবা ইয়াত? নাই প্ৰভু, তইও গুচি গ'লে একেলগে প্ৰভু ঘটিব অনৰ্থ। প্ৰভু আমি যোৱা দেখি কলিয়ে পেৰিব সকলোকে। নাই প্ৰভু তুমি প্ৰভু মাত্ৰ মোতেই চিত্ৰ দি প্ৰভু পৃথিৱীত পৰ্যটন কৰি ফুৰিবা। প্ৰভু জ্ঞান বিজ্ঞান তদং ৰহস্য সকলোৰে পাৰ্থক্য বুজাই প্ৰভু ভক্তিৰ বীজ সিঁচি প্ৰভু পৰ্যটন কৰিবা সমগ্ৰ জগত। তেতিয়াহে তোমাৰো আমাৰো জীৱন হ'ব অতি মধুময়। প্ৰভু আহা হে বান্ধৱ, প্ৰভু এটি ক্ষণে ভকতিৰ বেশ মন্ত্ৰ তোমাক দিও ছটিয়াই। আহা হে বান্ধৱ, প্ৰভু আহা বান্ধৱ, প্ৰভু বান্ধৱ। ईश्वर परम ब्रह्म सच्चिदानंद विग्रह अनादि रुधिरो गोविंद सर्व कारण सर्व कारण सर्व कारण দয়াময়, তোমাৰ যি লীলা তাক আমি নোৱাৰিম খন্দাব। বলা উদ্ধৱ, প্ৰভু নিজ কৰ্তব্যত অগ্ৰসৰ। প্ৰভু हरि हरे माजे बिरहर धर बिरहर धर
অতি সূৰ্য যেন ৰূপ দেখি মনো অতি সূৰ্য যেন ৰূপ দেখি মনো হৰা দেখি মনো অতুক্ষণে পাইৰা গয়া সভাৰ ভিতৰ সভাৰ ভিতৰ ৰাম ৰাম ঘোষিও প্ৰজানীৰ ৰাম ৰাম ঘোষি প্ৰজানীৰ প্ৰজানীৰ আরে প্রবে হয় দ্বাপর সভার হিবতে পাইলা গয়া সভার রাম হরি রাম হরি মুরারি যুগৰ অধিপতি দ্বাপৰ বুলি যদিও পৰিচিত মই মধ্য লোকত মোৰ ৰাজত্ব ক্ৰমান্বয়ে কমি আহিছে। সুধিবলৈ পাইছো স্বৰ্গৰ পৰা কলিয়ে পাপ বিস্তাৰৰ বাবে লগত নিজৰ অনুচ্চ বৰ্গলৈ মৰ্ত্যলৈ নামি আহিছে। সেইবাবে মই সচেতন হোৱাটো অতিকৈ প্ৰয়োজন। চতুৰ্দিশে মই দৃষ্টি ৰাখিব লাগিব, যাতে কলিয়ে নিজৰ পাপ ধৰ্ম এই মৰ্ত্যত বিস্তাৰ কৰিব নোৱাৰে। যাও বৰ্তমানে কলিক বাধা দিয়াৰ চেষ্টা কৰোঁগৈ, কাৰণ বৰ্তমান মই এই যুগৰ অধিপতি
দ্বাপর হরি রবে হীরা সভার মাঝে হরি পুরা সৃষ্টি রভা রকরাগি অতি মহাদর্পে পাইরা গোয়া সভা রবি রাম হরি রাম হরি কলি ওর নাম কলি সকলটোৱে মোকে ভাবে কলি বুলি কয় মই হেনো নৰ সমাজৰ অস্পৃশ্য নৰ সমাজৰ অৱহেলা আৰু অনাদৰৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগিব কলিক পূজা নকৰে নৰ সমাজে পূজা কৰে কেৱল দ্বাপৰকে কিন্তু যিদিনাই সংসাৰৰ সকলো ক্ষমতা কলিয়ে নিজ হাতলৈ আনিব সেইদিনা বুজিবই স্বাৰ্থপৰ নৰ সমাজে কলি শ্ৰেষ্ঠ কিম্বা দ্বাপৰ। তুমি হেনো দয়াৰ সাগৰ সংসাৰৰ সকলো প্ৰাণীয়ে তোমাৰ কৰোণাকে লাভ কৰে কিন্তু এই কলিৰ বাবে নাই নাই নালাগে প্ৰভু তুমি মোকে একো কৰোণা কৰিব নালাগে কলিয়ে নিজৰ ক্ষমতাৰে কলিৰ ধৰ্ম মানৱ সমাজত প্ৰচাৰ কৰিম সেইদিনা পুজিবই স্বাৰ্থপৰ মানৱ সমাজে কলিক পূজা দিয়ে কিম্বা দ্বাপৰ। স্মৃতি কলি এতিয়াও নেজাননে শ্ৰেষ্ঠ কোন যিজনে আজি সমগ্ৰ পৃথিৱীৰ পৰা পূজা আদায় কৰিছে আৰু যাক সকলোৱে সাদৰ সম্ভাষণ জনায় সেইজন শ্ৰেষ্ঠ নহয় কোন কোন শ্ৰেষ্ঠ হ'ব কলি দ্বাপৰ যাকেই বিচাৰি মই হাবা ধৰি খাই ফুৰিছো সি আজি মোৰ সন্মুখত
সকলো উপস্থিত আৰু কোৱাচোন দাপৰ তুমি ইয়ালৈ কিয় আহিলা আৰু তোমাক ইয়ালৈ কোনে আহ্বান জনালে মোক যোগে আহ্বান কৰিছে যোগে যোগে আহ্বান কৰিছে যোগে আহ্বান কৰিছে ৰজা মহাৰাজা সকলো আজি সজ্জাত নিথলি পৰিছে বাকী আছে কেৱল শ্ৰেষ্ঠ ঋষিমুনিসকল পৃথিৱীত ধৰ্ম ৰাজ্য পাতিবৰ বাবে মোকেই শ্ৰেষ্ঠ বুলি গণ্য কৰি মোক যোগে আহ্বান কৰিছে বাৰু কোৱাচোন দাপৰ তুমি কি চিৰদিন পূজাৰ ভাগি হৈ থাকিম বুলি ভাবিছা নেকি নিশ্চয় মুখেৰে ক'লে নহ'ব তাৰ উপযুক্ত প্ৰমাণ লাগিব এতিয়াও প্ৰমাণৰ প্ৰয়োজন যাৰ বুকুত পূৰ্ণ কৃষ্ণ ভগৱন্ত বিদ্যমান যাৰ বুকুত ধৰ্মৰাজে ধৰ্মৰাজ্য কৰিছে দিখনা তেওঁ জগতে পূজা নকৰি কাক পূজা কৰিব কলি গণপতি ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামী হ'ব ধৰ্মৰাজেও ভাতৃসহ স্বৰ্গাৰোহণ কৰিব তেতিয়া এই মৰ্ত্যৰ ভূমিভাৰ কলিৰ ওপৰতে পৰিব তুমি কুৎসাদী দ্বাৰা ৰাজত্ব লাভ কৰিলেও কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰা যেতিয়া গুৰু পাণ্ডৱৰ মাজত বিবাদ লগাই গুৰুকুল সমূহ নামে কৰিছিলো ধ্বংস তেতিয়া জানো তোমাৰ ধৰ্মশক্তিৰ দ্বাৰা কলিৰ কোপানলত বাধা দিব পাৰিছে মোৰ ধৰ্ম ৰাজ্যত তোমাৰ কোনো স্থান নাই আৰু যদি নিজ শক্তি প্ৰয়োগ কৰি তোমাৰ ৰাজ্য কাহিলো তেন্তে তোমাৰ লাগি নহমদ দেখা দুৰাচাৰ দেখা দুৰাচাৰ সত্য ধৰ্ম ৰক্ষা হেতু যুঁজিলা সত্য ধৰ্ম ৰক্ষা হেতু যুঁজিলা দেখা অতি ভয়ংকৰ ৰাম হৰি ৰাম হৰি পুৰা হৰিব হে ৰাম হৰি ৰাম পুৰা এই শক্তিকে লৈ দ্বাপৰৰ পৰা ৰাজত্ব
কাঢ়ি নিবলৈ আহিছো তোৰ এনে বীৰত্বক মই হতবাই যা মূৰ্খ পুনৰ মোৰ ৰাজ্যত প্ৰৱেশ নকৰিবি নাই 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 তপৰ তই আজি কৃষ্ণৰ তলত পৰিয়াল হৈ মোক যে অপমান কৰিলি সেই অপমানৰ প্ৰতিশোধ নলওঁ মানে মই ক্ষান্ত নহওঁ তোৰ ধৰ্মৰাজ্য মই পুৰি চৰকাৰ কৰি পত্নীৰ হতুৱাই স্বামীক লাঞ্ছনা পুত্ৰৰ দ্বাৰা পিতৃবধ সতী নাৰীক বেশ্যালৈ পৰিণত কৰাই তোৰ ধৰ্মৰাজ্য মই ভাগৰত ডুবাই আৰু তেতিয়া চাম তই তোৰ ধৰ্মৰাজ্য কেনেকৈ ৰক্ষা কৰ Hari Ore are prawe hoyo bhar maj papo onasari are podo hore ho bhamaz poha tor pokori are podo hore ho bhamaz poha tor pokori are nisha beshya prawanshana bikhaya jagote are ramo hari ramo hari bula bhagore ধৰ্ম সমাজৰ নিন্দনীয় উপেক্ষিত অতিকৈ ঘৃণনীয় কলিৰ অনুসৰময় পাপ মোৰ মায়াৰ প্ৰভাৱৰ দ্বাৰা ধৰ্মপৰায়ণ মানৱ সমাজৰ লালসাৰ দাস কৰাই পাপত লিপ্ত কৰাটোৱে মোৰ প্ৰধান কৰ্তব্য মোৰ মায়াৰ প্ৰভাৱৰ দ্বাৰা জগতৰ ধৰ্মপৰায়ণ মানৱ সমাজক নৰ হত্যা আত্মহত্যা নিশা বেশ্যা আনহে নালাগে ব্ৰহ্ম হত্যা কৰাবলৈ বাধ্য কৰাম যিদিনা
যিদিনা জগতত কলিৰ প্ৰভাৱ বিস্তাৰ হ'ব সেইদিনা ধৰ্মপৰায়ণ মানৱ সমাজে বুজিব এই পাপৰ মহিমা কিমান 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 মোৰ নাম শুনিলে সকলোৱে ঘৃণা কৰে আৰু এই ঘৃণাৰ ফলতেই এদিন এই পাপে পৃথিৱীৰ পৰা ধৰ্ম লুপ্ত কৰি পাপ শক্তি জগতত বিস্তাৰ 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 কৰিম যিদিনা ধৰ্মাত্মক কাহিনী টানি টানি আজৰি শৰীৰে মুখাৰী লগত বিলীন কৰি দিম সেইদিনা ধৰ্মপৰায়ণ মানৱ সমাজে বুজি উঠিব এই কলিৰ কিংকৰ পাপৰ মহিমা কিমান মহিমা কিমান ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা কলিৰ দাবানলে সমগ্ৰ পৃথিৱীক এফালৰ পৰা গ্ৰাস কৰি আনিছে পাপীও লহ চিফা মেলি এফালৰ পৰা পাপ বিস্তাৰ কৰিছে ভক্ত সমাজে পৰিত্ৰাণ বিচাৰি ত্ৰাহি ত্ৰাহি চিঞৰি আমাকে আৰাধনা কৰিছে সেই ভক্তসকল যুগ ধৰ্ম মতে মই এতিয়া তোমালোকক সহায় কৰিব নোৱাৰিম তোমালোকক উদ্ধাৰৰ বাবে অচিৰে ব্যাঘৰ পুত্ৰই লভিব জনম এই মায়াময় সংসাৰত ব্যাঘৰ পুত্ৰ জন্ম হ'বলৈ মায়া শূন্য ক্ষণ লাগিব সেই পুত্ৰৰ দ্বাৰাই কলিত জীৱই মুক্তি পথ বিচাৰি পাব ব্যাঘৰে নৱজাত শিশুৰ কীৰ্তি হ'ব অতি যুগমীয়া তাৰোপৰি তেওঁ হ'ব বেদ বিশাৰদ মহা পণ্ডিত ধন্য ব্যাগ ধন্য তোমাৰ ভাগ্যৰ গৰ্ভস্থ সন্তান আমিও যাওঁ কিছু কথা দাদা বলভদ্ৰৰ লগত আলোচনা কৰোঁগৈ
হীরা ভূপদেব ব্যাসৰ নন্দনৰ লয় লাখে চলি যায় দেখি দিতো পৰ আৰে ৰয় লাখে চলি যায় দেখি দিতো বৈরাগ্য লাগি দেৱ অতিয়াকুদিত ৰাম হৰি বুলি হৱে শুদ্ধ কৰাচিত হৰে ৰাম হৰি বুলি হৱে শুদ্ধ কৰাচিত মায়াময় সংসারে মায়াতে দিলেন মায়াতে আবদ্ধ হৈ মনুষ্য নিজকে পাহৰি পেলাইছে পৃথিৱীত জন্মলৈ মোহত আবদ্ধ হৈ কীৰ্তিৰূপে নৰকত পচিব লাগিছে মই এই মত্যৰ মায়াত আবদ্ধ হ'ব নিবিচাৰো সেইবাবে গৃহস্থম ধৰ্ম বিসৰ্জন দি পিতা মাতাক ত্যাগ কৰি জন্মৰ পৰাই বৈৰাগ্য ধৰ্ম পালন কৰি আহিছো পিতা আৰু আই তোমালোকৰ কাষত থাকিব নোৱাৰাৰ বাবে মোৰ দুখ মাৰ্জনা কৰিবা হে হৰি তুমিয়েই গতি তুমিয়েই মোৰ মুক্তিৰ আধাৰ শক্তি দিবা প্ৰভু সদা ভকতি থাকে যেন তব শৰণ জয় শ্ৰী হৰি জয় শ্ৰী হৰি জয় শ্ৰী হৰি रंभा देवी सभा आरे कामे दीमो हिता देवी आरे प्रवे
লীলা রম্ভা দেবী অভারবী আবে আবে বিমো সীতা দেবী জয় হরি লয় লাখে পয়লা গোয়া হব যার কুলয়া রে সমাজৰ লোকে ডাকি হৰি হৰি ফুল হাৰি লয় ৰাখে পয়লা গোয়া হব যাৰ কুলয়া ৰে সমাজৰ লোকে ডাকি হৰি হৰি ফুল স্বৰ্গৰ অপেশ্বৰী নাম মোৰ ৰম্ভা। মোৰ ৰূপ যৌৱনত মুগ্ধ হৈ দেৱৰাজ ইন্দ্ৰই মোক স্বৰ্গৰ প্ৰধান অপেশ্বৰী পাতিলে। মোৰ মোৰ মায়াৰ দ্বাৰা দেৱ কৰ্ম সাধি ফুৰো এই জগতত। এইবাৰ দেৱলোকে মোক কলিৰ লগত সহযোগ হৈ অকাল দৈত্যদয়ক বধ কৰিবৰ বাবে মোকেই পঠাইছে। যুগ ধৰ্ম অনুসৰি এইবাৰ এই কলিয়ে এই পৃথিৱীত তেওঁৰ ৰাজত্ব বিস্তাৰ কৰিব। ময়ো কলি লগ হৈ পৃথিৱীৰ যুগ ধৰ্ম প্ৰচাৰ কৰাত সহায় হ'মগৈ। মোৰ মায়াৰ দ্বাৰা কলি ৰাজত্ব প্ৰভুত্ব গোটেই পৃথিৱীত কলি ধৰ্ম প্ৰচাৰ হ'ব। যাওঁ মোহান্বিত কৰি ৰাখো সমগ্ৰ জগতক। কলৈশ্বৰম্ভা যুগপতি প্ৰথমে মোৰ নমস্কাৰ কৰিব কহক। আপোনাৰ অপেক্ষা হেতু স্বৰ্গৰ পৰা বায়ু বেগেৰে আহি পালো আপোনাৰ সহায়ৰ হেতু। অসম্ভৱ ব্ৰহ্মা সেই কলি বহুবাৰ দাপৰৰ লগত যুদ্ধ কৰি হৈছো পৰাজিত। তেনেস্থলত তুমি সাধাৰণ বালিকা হৈ কিবা দৰে কৰিব পাৰা দাপৰক বিচলিত। আপোনাৰ কোনো চিন্তা নকৰিব যুগপতি। মোৰ যি দেৱ শক্তি আছে তাৰ প্ৰভাৱ বিস্তাৰ কৰি দাপৰক বিচলিত কৰি মোৰ ৰূপ সমাহাৰি অকাল দৈত্যক প্ৰথমে মোৰ প্ৰেমত মতলীয়া কৰি নিষ্ঠুৰভাৱে হত্যা কৰিম। য'তে সদস্যৰ দেখো তাতে গৈ প্ৰৱেশ কৰিম অতি সংগোপনে। আপুনি যদি আশ্ৰয়
ৰম্ভা সেইটো লোকে মোৰ কাৰ্য দেৱ কাৰ্যহে মাথো মোৰ কাৰ্য হৈছে তাৰ অতি বিপৰীত হোৱা চোৱা যেনেই চোৱা তেনেই দেখিবা কলিৰ প্ৰভাৱত সহস্ৰজনে হাহাকাৰ কৰিব লাগিছে হাহাকাৰ ৰম্ভা তুমি পাৰিবা প্ৰকাশিলো অভাগী ৰম্ভা প্ৰাণে প্ৰাণে পালিবলৈ কৰিম চেষ্টা যুগপতি এই ৰম্ভা ইমান নহয় দুৰ্বল ৰম্ভাই কৰা কাম আজি হন্তে হোৱা নাই বিফল আছে যদি আদেশ তব কওক ভাগি পাতি সাধ্য অনুসাৰে পালিম নিশ্চয় তেন্তে কওঁ শুনা ব্যাসৰ পুত্ৰ শুকদেৱ ব্যাসৰ পুত্ৰ শুকদেৱ সংসাৰৰ মায়া মোহ ত্যাগ কৰি জন্মৰ পৰাই হৰিক বিচাৰি বনে বনে কৰিছে ভ্ৰমণ সেই শুকৰ গৰ্ভতে বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ সাৰমৰ্ম নিহিত হৈ আছে যদি শুকে সেই সাৰমৰ্ম মানৱ সমাজত প্ৰচাৰ কৰে তেন্তে মোৰ পাপ শক্তি বিস্তাৰ কৰাটো অসম্ভৱ হ'ব তুমি শুককে তোমাৰ চুপত মতলীয়া কৰি প্ৰেমা শক্ত কৰাই ঘোৰ নৰকত বাস কৰাব লাগিব ৰম্ভা তুমি এই কাৰ্য কৰিব পাৰিবা যুগপতি আপুনি কোনো চিন্তা নানিব মনত ৰম্ভা মই মোৰ সকলো চেষ্টা প্ৰয়োগ কৰি যিকোনো উপায়েৰে শুকক মোৰ প্ৰেমলিংগনেৰে হৃদয়ৰ মাজত ডুবাই ৰাখিবলৈ সাধ্য অনুসাৰে কৰিম চেষ্টা যুগপতি আপোনাৰ যোগ ধৰ্ম প্ৰচাৰ কৰাত মই যদি য'ত কিঞ্চিত সহায় কৰিব পাৰোঁ এই মোৰ বাবে হ'ব জীৱনৰ সম্বল দ্বাপৰ তোমাৰ মৰ্তধামত ভোগৰ দিন ক্ৰমান্বয়ে চমু চাপি আহিছে তোমাৰ পৰিৱৰ্তে মৰ্ততে পূজা গ্ৰহণ কৰিবই কলিয়ে শক্তিক বাধা দিব পৰা শক্তি অতি ধৰ্মৰ নাই ৰম্ভা তুমি তোমাৰ কৰ্তব্যত অগ্ৰসৰ ভাল যুগপতি মই অতি সংগোপনে শুকৰ পাশে গৈ পৃথিৱীৰ পাপৰ বীজ অংকুৰিত কৰোঁ মই আহিলোঁ যুগপতি যোৱা ৰম্ভা ময়ো কৈ আছো তোমাৰ পাছে পাছে ভাপ তোৰ যিমান শক্তি আছে প্ৰয়োগ কৰ যিমান পাৰ সিমান প্ৰয়োগ কৰ প্ৰণাম যুগপতি পাপ কোৱা কি সংবাদ সংবাদ অতি শুভ যুগপতি শুভ সংবাদ শুভ সংবাদ যুগপতি বিদৰ্ভ ৰাজ্য পাপ সাগৰত ডুবাই দিয়া হ'ল সিংহাসনৰ লুফটি দুই পুত্ৰৰ মাজত বিবাদ লগাই জ্যেষ্ঠজনক গুপুতভাৱে শয়ন কক্ষত কনিষ্ঠজনৰ দ্বাৰা হত্যা কৰা হ'ল আৰু এই সূত্ৰতে কনিষ্ঠজন আৰু ৰজাৰ মাজত বিবাদ লগাই পুত্ৰৰ দ্বাৰা কি কৰিলা পুত্ৰজন ৰজাকো হত্যা কৰা হ'ল যুগপতি তাৰ পাছতে
কি ব্যৱস্থা কৰিলা বাপ? তাৰ পাছত অ, এগৰাকী ভৰ যৌৱনা ৰমণীৰ লগত ৰমণীৰ লগত যুগপতি কনিষ্ঠজনক প্ৰেমাসক্ত কৰাই হা, মাকৰ লগত বিবাদ লগাই পুত্ৰৰ দ্বাৰা মাতৃকো মাতৃকো হত্যা কৰা হ'ল যুগপতি। কি মাতৃ হত্যা? তাৰ পাছত পাপ তাৰ পাছত পুনৰ সেই ভৰ যৌৱনা ৰমণীৰ লগত ৰমণীৰ লগত অন্য এজন যুৱকক প্ৰেমাসক্ত কৰা হ'ল। প্ৰেমাসক্ত বিশ্বাসঘাতকতাৰ বাবে কনিষ্ঠজনে সেই ৰমণীকো কি কৰিলে ৰমণী? হত্যা কৰিলে। কি কি ষ্টিউ হত্যা কৰিলা? কনিষ্ঠজনৰ কি ব্যৱস্থা কৰিলা বাপ? যুগপতি কনিষ্ঠজনে আত্মীয় স্বজনক হত্যা কৰাৰ অনুশোচনাত যুগপতি অনুশোচনাত আত্মহত্যা বাকী আছিল কেৱল আত্মহত্যা। সিও হ'ল সমাপন। যুগপতি পাপ কলিত বানৰে জ্বলাই দিয়া দাপৰৰ সোণৰ সংসাৰ। দাপৰৰ ধৰ্মৰাজ্য আজি শ্মশানত হক পৰিণত। অত্যাচাৰ অনাচাৰ যুগপতি অধৰ্ম হক দাপৰৰ ভক্তপান পূজাৰ চিৰ লগৰীয়া। সিহঁতৰ লাঞ্ছিত ভোকাৰ্ত ক্ষুধাৰ্ত ৰূপ দেখি কলিৰ অতৃপ্ত আত্মা নাচিউত বৰবাপ যুগপতি বৰ্তমান বিদৰ্ভৰ ৰজা কোন? বিদৰ্ভ বৰ্তমান অৰাজক যুগপতি। যুগপতি অন্ন বস্ত্ৰৰ অভাৱত প্ৰজাই হাহাকাৰ কৰিব লাগিছে। চমৎকাৰ অতি চমৎকাৰ। ভৱিষ্যতে এনে কাৰ্য সূচনা কৰিব যাতে বৰ্তমানতকৈও অধিক ভয়ংকৰ হয়। বলা বাপ যুগপতি ময়ো যাওঁ তোমাৰ পূজা প্ৰচলনৰ ব্যৱস্থা কৰোঁ। মোৰ পূজা তোমাৰ পূজা। ভাতৃৰ সেৱা গ্ৰহণ কৰা দাদা। কৃষ্ণ তোমাক ইমান
চিন্তাম্বিত মনে দেখিছোঁ কিয় কৃষ্ণ? যোগে কৰিছে দাদা। বুজিছোঁ, কোনোবা মহামাৰীৰ আৱিৰ্ভাৱ হৈছে। আনৰ নহয় দাদা, যদুবংশৰহে আৱিৰ্ভাৱ হৈছে। যদুবংশৰ মহামাৰী মোক 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 বুজাই কোৱা ভাই, মোক বুজাই কোৱা। দাদা, ভূমিভাৰ হৰণৰ বাবে আমাৰ অৱতাৰ। সম্প্ৰতি আমাৰ কৰ্তব্য শেষ হৈছে। পাপী কলিয়ে অনুচৰ বৰ্গৰ সৈতে সংসাৰত পাপৰ দাৱানল জ্বলাই ফুৰিছে। কৃষ্ণ, এই দাৱানল নিৰ্বাপিত কৰিব পৰা শক্তি কাৰো নাই। গতিকে এই পাপপুৰি বিসৰ্জন দি বৈকুণ্ঠলৈ যোৱাৰ ইচ্ছা কৰিছোঁ। ঠিকেই কৈছা ভাই। প্ৰজাপতিয়ে আমাক পঠাইছিল ভূভাৰ হৰণৰ। বৰ্তমান আমাৰ কৰ্তব্য শেষ হ'ল। এতিয়া আৰু এই পাপপুৰিত থাকিবলৈ মোৰো ইচ্ছা নাই। আৰু বৈকুণ্ঠবাসীসকলেও আমালৈ অপেক্ষা কৰি আছে। হয় দাদা, বৈকুণ্ঠৰ শূন্য সিংহাসনে আহ্বানিছে আমাক। গতিকে আমি অতি সোনকালে এই পাপপুৰি ত্যাগ কৰোঁ। কিন্তু ভাই, দাদা, এতিয়াও বাকী থাকিল আমাৰ যদুবীৰকণ। আমি গমন কৰাৰ আগতে তেওঁলোকৰো এটি ব্যৱস্থা কৰিব লাগিব। তাৰো এটা সহজ উপায় আছে দাদা। সহজ উপায়? হয় দাদা, সহজ উপায়। গুৰুকুল ধ্বংসৰ আমি কাৰণ বুলি ভাবি ৰাজমাতা গান্ধাৰীয়ে শোকত অভিভূত হৈ আমাক অভিশাপ দিলে যে ভাই ভাইৰ মাজত বিবাদ লাগি ধ্বংস হ'ব সমগ্ৰ যদুকুল। কৃষ্ণ, আৰু শুনা দাদা, ঋষিৰ তত্ত্ব বুজিবৰ কাৰণে প্ৰতিনয় সাম্বৰ গৰ্ভত এটি মুখল বান্ধি ঋষিৰ সমীপে গমন কৰিছিল। তেতিয়া তত্ত্বজ্ঞানী ঋষিয়ে সিহঁতৰ চতুৰালি বুজিব পাৰি ব্ৰহ্ম খাপ দিলে যে যি মুখলৰ দ্বাৰাই তেওঁ অপমান কৰা হ'ল, সেই মুখলৰ দ্বাৰাই যদুবংশ ধ্বংস হ'ব। আৰু শুনা, পাছত যদুবনে আমাক সকলো অৱগত কৰাত সেই মুখল ঘঁহি সাগৰত উটুৱাই দিয়াৰ পাছত মুখলৰ গুৰিবোৰ মাতুৰিপন হৈ বৰ্তমান সোণতীৰ্থ নদীৰ তীৰত বিদ্যমান। সেই পনেই হ'ব যদুবংশৰ ধ্বংসৰ কাৰণ। সতীৰ অভিশাপ আৰু ঋষিৰ ব্ৰহ্মখাপ নহয় খণ্ডন। গতিকে তুমি যুগপনে দেহ সম্পৰণ কৰিবা আৰু আমি ব্যাধৰ হৰত এই দেহ দিম বিসৰ্জন।
তুমি নিজে জগতৰ বালক হৈ ব্যাধৰ তীক্ষ্ণৰত মৃত্যুৰ যান্ত্ৰণা ভোগ কৰিবা এই যে মোৰ বাবে অসহ্য কৃষ্ণ অসহ্য কৃষ্ণ অসহ্য সহ্য নকৰি কি কৰিবা দাদা পূৰ্বজন্মৰ কৰ্ম ফল এই জনমত ভোগ কৰিবই লাগিব ত্ৰেতা যেতিয়া ৰাম অৱতাৰত কপিধ্বজ বালিক পথ কৰিছিলোঁ তেতিয়া বালিৰ পুত্ৰ অংগদে পিতৃৰ পৈৰিক পথৰ প্ৰতিজ্ঞা কৰিছিল এতিয়া সেই অংগতেই ব্যাধ ৰূপে আমাক পথ কৰিবহি গতিকে আমি ব্যাধৰ শৰত এই দেহ ত্যাগ কৰিবই লাগিব কিন্তু কৃষ্ণ দাদা তোমার আমার বমি করেছে এই তারকা পরে কপে বিস্তার করিব শুনা দাদা আমি বৈকুণ্ঠ গমন কৰাৰ পাছতেই এই পবিত্ৰ দ্বাৰকা পৰি সাগৰৰ অতল গৰ্ভত লীন যাব ইয়াৰ পৰিত্ৰাণৰ অন্য উপায় নাই নে কৃষ্ণ দাদা তুমিতো জানা বিধিৰ বিধানীটো খন্দালে নচলিব যে সৃষ্টিৰ ধাৰা তথাপিও ব'লা দাদা আমি যদুগণৰ লগত প্ৰভাস যাত্ৰাত গৈ এই বিষয় আলোচনা কৰোঁগৈ হয় ভাই অতি সোনকালে প্ৰভাৱ যাত্ৰা কৰোঁ কিন্তু যদুকুলত শেষৰ পৰা বৃদ্ধলৈ যাতে কোনো পুৰুষ বাকী নাথাকে তাৰ ব্যৱস্থা তুমি গ্ৰহণ কৰিব লাগে সেয়ে হ'ব দাদা এতিয়া ব'লা ব'লা ভাই